আৰু তুমি যে মই যে দিয়া ৰিচাৰ্জ 10 টকাটো তুমি কেলে আনক ফোন কৰা মোক কোৱাচোন তোমাক মই ইমান দূৰৰ পৰা লগ কৰিবলৈ আহিছোঁ গোলাঘাটৰ পৰা আহি মই গোৱালপাত বাঁহ পাতিছোঁ নহয় স্কুলৰ ফিল্ডটো আনিছোঁ তোমাক স্কুলত দেখিয়েতো মই ভাল পাইছিলোঁ আজি সৰস্বতী পূজা মই যাবলৈ ওলাইছোঁ ভক্তি দিবা তোমাক মই ইয়াত নমো কৰিলোঁ অ'কে ব'লা আৰু আমাৰ বেটাই আজি ওলাইছে সৰস্বতী পূজালৈ আজি জীৱনৰ বেটাৰ ফাৰ্ষ্ট সৰস্বতী পূজা সেইকাৰণে মই ৰাখি থ'লোঁ এইটো এইপিনে চাই দিয়া বেটা ধুনুকে এইপিনে চাই দিয়া এইপিনে চাই দিয়া বেটাই তাৰমানে ধুনুকে ওলাই ল'লে আজি সৰস্বতী পূজালৈ যাব ন তেন্তে বেটাক মই স্কুলত থৈ আহি লওঁ তাৰপিছত আৰু মাকে একদম যিমান যত পায় ধুনীয়াকৈ উলিয়াই কৰি পঠিয়াইছে আৰু এখেতে অকণমান সেয়া কৰিছে আৰু এইফালে মানে সৰস্বতী মাক অকণমান আমি সৰুকৈ শৰাই এখন দিছোঁ ইয়াত আৰু বেটা যিহেতু স্কুল গ'ল আৰু আমি এতিয়া যাম আৰু যিহেতু পেৰেণ্টছকো মাতিছে সেইকাৰণে আৰু এতিয়া মানে এখেতে ধূপ জ্বলাই লৈছে আৰু শৰাইখন এনেকৈ সজাই দিয়া হৈ আছে চিম্পুলকৈ দিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু মই এইফালে ৰেডি হৈ গ'লোঁ আৰু মই ৰেডি হৈছোঁ আৰু কেনেকুৱা লাগিছে সেইজনী আৰু আজি যিহেতু দুইটা একেলগে কৰিছে সৰস্বতী পূজা আৰু ভেলেণ্টাইন দুইটা একেলগে সেইকাৰণে আমাৰ এখেতে পূৰা শংখ বজাইছে কি বজাইছে এখন বেটাৰ শৰাই আমাৰ আজি জীৱনত মই ফাৰ্ষ্ট টাইম শৰাই সজালোঁ শৰাই মানে কি আৰু এনেই দিছোঁ সজাই দিছোঁ জাষ্ট সেইখন বেটাই খাব আহে যিহেতু বেটা এতিয়া স্কুলত আছে আমি আনি পেলাই খুৱাম এনেকৈ থৈ দিছোঁ আৰু সৰস্বতী ফটোখন এনেকৈ ধুনীয়াকৈ আগত আনি মালা এডাল দি দিছোঁ আৰু ন সৰস্বতী মাতা ওলালে আজি সৰস্বতী জোনালী আৰু মোৰ ওলাবলৈ বাকী আছে এতিয়া এখেতে অলপ নমো কৰি লোৱা নমো জোনালী মাকে কৰিলোঁ জীৱনৰ ল'ৰাৰ কাৰণে আজি ফাৰ্ষ্ট সৰস্বতী পূজা পাইছা কেনেকুৱা লাগিছে তোমাৰ মনটো অথনি মানে সেয়া কৰিলোঁ এতিয়া মানে যাম যে সেইটো কাৰণে আৰু এবাৰ সেয়া কৰি গৈছোঁ আৰু এইখন ধুনীয়াকৈ ইয়াত শৰাই দিছোঁ সৰস্বতীৰ আগত আগবঢ়াই দিছোঁ আৰু ইয়াৰ পৰকো এতিয়া আমি বেটাৰ স্কুললৈ যাবলৈ ওলাইছোঁ আৰু হেপী ভেলেণ্টাইন ডে ডিয়েৰ আৰু মই ভেলেণ্টাইন ডে এটা সৰু গিফ্ট দিছোঁ মোৰ বেটিক আৰু মাক আৰু সেইকাৰণে পিন্ধি লৈছোঁ তুমি চাগে কৈছিলা ভাল পালে পিন্ধিবা বেয়া পালে সেইকাৰণে পিন্ধি লৈছোঁ মই একচুৱেলি এনেকুৱা ব্ৰাইটনেছ লগা বস্তু ভাল পাওঁ চ' মই সেইকাৰণে দিলোঁ জোনালীক আৰু এইটোনো কি বেয়া লাগিছে মই ভালে পাইছোঁ আৰু মানে আৰু যিহেতু আজি ময়ো অকণমান এনেই ওলাই ল'লোঁ ন কি লগত যাবলৈ আৰু যিহেতু ভেলেণ্টাইন ডে আৰু তাতকৈ আমাৰ আজি ইম্পৰ্টেণ্ট ডে হৈছে মানে কি আজি সৰস্বতী পূজা মানে বেটাৰ আজি জীৱনৰ স্কুলৰ ফাৰ্ষ্ট ডে স্কুলৰ তাৰমানে জীৱনৰ প্ৰথম সৰস্বতী পূজা সেইকাৰণে বেটাক ৰাতিপুৱা থৈ আহিলোঁ পেৰেণ্টছকো মাতিছে কাৰণে আমি যাবলৈ লৈছোঁ বেটা অকলে আছেতো স্কুলত সেইকাৰণে অলপ আজি সোনকালে কি 10:20 হ'ল যাওঁ সৰস্বতী পূজা অকণমান সেৱা চেৱা কৰি আহোঁ আৰু জোনালী ফুল ড্ৰেছ বেলেগ এইযোৰ হৈছে সৰস্বতী পূজাৰ কাপোৰ আৰু এডাল হৈছে ভেলেণ্টাইন ডে এইযোৰ কাপোৰযোৰ মই দিছিলোঁ সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে মই দিছিলোঁ নে আহে আকৌ আৰু কেনে লাগিছে কমেণ্টত জনাব কাপোৰযোৰ মোৰ চইচ কেনেকৈ হয় জনাব হয়নে অ'কে আৰু তেন্তে এতিয়া আমি গৈ লওঁ মই কাপোৰৰ লগত মিলা নকলেছো আনি দিছোঁ এইটো কাপোৰ সেইটো নাই গ্ৰীণ কালাৰটো দিছে গ্ৰীণযোৰ আৰু এইটো দিব লাগিব এতিয়া হাই ডিমাণ্ডত বিপুল প্ৰতিবাদত এতিয়া এইটো দিবই লাগিব Yes, di dulu. Gak rasanya apa? Ya, pokoknya di sini. Itu yang milis. Oh, milis itu kamu lurus. Milis. Oh, ini mah ini saya kira makan saja. Apa dia di no?
ফাইনেলি মোৰ মনৰ আশা পূৰ হৈ গ'ল খালি বহিত নেলাগে এই কি হৈ আছে বহিত আগুৱাই আছে বাৰু আৰু চেণ্ডেলো তেনেকুৱা আছিলে খালি নিপিন্ধে ওখ হ'বলৈ বেছি থেংক ইউ লোৱাৰ কাৰণে আনি দিয়াটোতো ৰেছপন্স দিছা ভৰিত লৈয়ে থৈছোঁ খালি এইটো কালাৰ যে কালি পিন্ধিলোঁ সেইকাৰণে পিন্ধা নাছিলোঁ অ'কে আৰু তেন্তে গৈ লওঁ যিহেতু বেটাসকলে আছে তাক গৈ অলপ আছে ল'ৰা ছোৱালী আছে কিন্তু মানে সি অকলে আছে বাকীবোৰ মাক দেউতাক আছে সি মনটোতে কি ভাবিব ব'লা ব'লা গামোচা লৈ লয় গাড়ীত আৰু এতিয়া আমি আহি আছোঁ বেটাৰ স্কুললৈ বেটা যিহেতু ফাৰ্ষ্ট গ'ল আৰু সেইকাৰণে এতিয়া আমি দুটা মানে এনেকুৱা হ'ল আৰু বেটাক থৈ পেলানি আমি ওলাই অহা লেখীয়া হৈছে আৰু নহয় আৰু এতিয়া ফাৰ্ষ্ট আজি বেটাৰ স্কুলত যাম আৰু তেন্তে গৈ লওঁ তেন্তে চিনিও নাপাওঁ নতুনকৈ কি হৈছোঁ আৰু ন গৈ লওঁ আৰু বহি আছোঁ আমি আটাইখিনি পেৰেণ্টছখিনি গ'লে আৰু ফাৰ্ষ্ট টাইম বেটা স্কুলত আহিলোঁ বেটাই খেলি আছে প্ৰসাদ বেটাহঁতৰ স্কুলৰ আৰু বেটা আমাক খেলি খেলি ভাগৰ লাগিলে হয়তো টোপনিও ধৰিব পাৰে আৰু এইপিনে মাক জোনালী কথা পাতি আছে আৰু আজি আমি সৰস্বতী পূজা বুলি এই মাহীহঁতৰ স্কুলত আহিলোঁ আৰু এইটো গলিত প্ৰথম আহিছোঁ আহি একদম আমিও পঢ়ি থকা ফিল্ডটো এখেতে পূৰা ফোনত ব্যস্ত এফালে ক'ৰবালৈ যায় আৰু এইখনে হৈছে আমাৰ ওচৰ মাহীহঁতৰ স্কুলখন কি ধুনীয়া স্কুলখন আৰু জোনালীক আজি ইয়াত ফুৰাবলৈ আনিলোঁ কেনেকুৱা লাগিছে ফিল্ডটো কেনেকুৱা লাগিছে কোৱা আগৰ ফিল্ড যিহেতু এনেকুৱা স্কুলত নানুক মানে বেটা মানে নানুৰ লগত গৈছে অকণমান নহ'লে সি আমাৰ লগত দিগদাৰ কৰে আৰু দিগদাৰ কৰিলে ফোন কৰিব আৰু জীৱনত এনেকৈ অকণমান ফুৰিবও লাগে বেলেগৰ স্কুল আগতেতো আমি এনেকৈ কৰিবলৈ নাপালোঁৱে ন আজিহে ফুৰিছোঁ আৰু এটাই ভাল লাগিছে এই স্কুলযোৰ ইমান ডাঙৰ কিছুমান গছ আছে দেখিছা নাই এযোৰ কি ধুনীয়া গছ আছে আৰু এইপিনেও ফিল্ড আছে চাওঁগৈ ৰ'ব যদি স্কুলৰ ফিল্ড চিল্ড দেখা যায় আগৰ আমাৰ স্কুললৈ মনত পৰে আৰু বিশেষকৈ ষ্টুডেণ্টবোৰ দেখিলে কিমান ডাঙৰ ফিল্ড হয় আৰু এইখন ফিল্ডত জোনালী গাড়ী শিকিবলৈ ভাল পাবা এতিয়া আমি ফ্ৰী আৰু এতিয়া আমি প্ৰেম কৰিব পাৰোঁ আৰু মানে আগতে আমি তেনেকৈ প্ৰেম কৰা নাছিলোঁ না এতিয়া আমি যেনিবা আজি প্ৰেম কৰিছোঁ জোনালী কিয় তুমি মোক লগ নকৰা কেলৈ আৰু তুমি যে মই যে দিয়া ৰিচাৰ্জ 10 টকাটো তুমি কেলৈ আনক ফোন কৰা মোক কোৱাচোন আজি আগৰ সেইখিনি মই কৈ দিছোঁ এইপিনে চোৱা আৰু এইপিনে চাব লাগিব তোমাক মই ইমান দূৰৰ পৰা লগ কৰিবলৈ আহিছোঁ গোলাঘাটৰ পৰা আহি মই গোৱালপাত বাঁহ পাতিছোঁ নহয় স্কুলৰ ফিল্ডটো আনিছোঁ তোমাক স্কুলত দেখিয়েতো মই ভাল পাইছিলোঁ ন সেইকাৰণে বাৰু সেইবোৰ কথা বাদ এতিয়া এটা শ্বৰ্ট বনাই লওক বোলে এইটো বেটা নানুপিৰ লগত খোজকাঢ়ি আছিলে আমি ইয়াত দেখিব পাই ই বটলটো কিয় এয়া নাই জানো আজি আৰু বেটাক আজি মই যে খং কৰিছিলোঁ গম পাইছা নাই সেই গাড়ীত সোমাবলৈ ভয় খাইছিলে নহয় তুমি বেটা আহিলা অ বেটা কিমান ডাঙৰ ফিল্ড দেখিছা নাই এখন প্লে গ্ৰাউণ্ড কিমান ডাঙৰ প্লে গ্ৰাউণ্ড দেখিছা নাই এখন চোৱা কিমান ডাঙৰ এৰিয়া হয় আৰু সেয়া নানুপি ইয়াত চাইকেল চলাম আমি চাইকেল লৈ আহিম হা অ'কে আৰু এতিয়া আমি সৰস্বতী পূজাৰ পৰা আজি পাই গ'লোঁ বেটা স্কুলৰ পৰা মাহীহঁতৰ স্কুলত গ'লোঁ আৰু বেটাহঁতৰ স্কুলত মানে পায়স খোৱালে পায়সৰ পিছত কি বনাব হৈছে শুনা নাই যে পায়স খোৱালে প্ৰসাদ খোৱালে আৰু মানে খিচিৰি দি পঠিয়াইছে কেনেকৈ দিছে চাওঁ মানে বহুত দেৰি আমি গাড়ীতে থাকিলে না গোন্ধাবও পাৰে খিচিৰিখিনি কিন্তু তেতিয়াই খাবলৈ মন আছিলে ভালে কৰিছে অৱশ্যে তাত খাবলৈ দিয়া নাই দি পঠিয়াইছে মানে পানী চানী বহুতখিনি যা যোগাৰ কৰিব লাগিব ন তাত দিবলৈ হ'লে পানী খিচিৰি দি পঠাইছে জোনালী প্ৰিয় খিচিৰি আপোনাৰো প্ৰিয় মোৰো প্ৰিয় আৰু বিশেষকৈ বেটাহঁতৰ স্কুলৰ বুলি ক'লে অলপ বেছি ইণ্টাৰেষ্টিং হয়
বেকা বেকি হৈ গোটেই থাকিলে হ'ব গোটেই নুখুলিব নালাগে খাব মত খুলিলে হ'ব আমি খিচিৰি পৰিৱেশন কৰি লওঁ খিচিৰি গ্ৰহণ কৰি লওঁ ন অ'কে কি কৰিছা আৰু এখেতে অলপ লিখা পঢ়াত ব্যস্ত হৈছে কৰিছা হেপী ভেলেণ্টাইন ডে অথনি ক'লো তো মই এতিয়া কৈছোঁ তুমি অথনি মোক মই আৰু মানে ক'ৰবাত যাম বুলি ভাবিছিলোঁ মই মানে একদম জেগাত ক'ম বুলি ভাবিছিলোঁ আৰু যিহেতু যোৱা নহ'ল সেইকাৰণে মই ইয়াতে কৈ দিছোঁ আৰু হেপী ভেলেণ্টাইন ডে বুলি নাই আমি ৰাতিপুৱাই দুইটাই উইচ কৰা হৈছিল আৰু আজি সৰস্বতী পূজা বাৰু ঠিকে থাকে গ'ল ভাল লাগিলে বেটাহঁতৰ স্কুলত গৈও ন হয় নহয় আৰু এইবাৰ আমি আগত যিহেতু আমি নিজে গৈছিলোঁ বা কি গৈছিল এইবাৰ আমি মাক বাপেক হৈ গৈছোঁ নহয় ন সেইটো বেলেগ লাগিছে অলপ মানে বেলেগ এক্সপিৰিয়েঞ্চ হৈছে আৰু মাক বাপেকে ল'ৰা স্কুলত গৈছে সেইটো এক্সপিৰিয়েঞ্চ আৰু ভালেই লাগে নতুন লগ পালোঁ নতুন ন তুমিও পালা লগ নতুন লগ ময়ো পালোঁ আৰু সেয়ে আছিলে আজিৰ ভিডিঅ'টো সৰস্বতী পূজা বুলি আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি নাপাহৰিব বাই বাই